আজি মই বনাবলৈ লৈছোঁ এখন কলডিলৰ চব্জি। এয়া এটা সৰু আলু বইল কৰি লৈছোঁ, মচুৰ দালি অকণমান, পিঁয়াজ এটা কাটি লৈছোঁ, কেঁচা জলকীয়া 3টা আৰু আদা ৰচুন খুন্দি লৈছোঁ আৰু কলডিলটো মই পিহনাত পিচি লৈছোঁ। কাটিও ল'ব পাৰি, কিন্তু মই পিহনাখনত পিচি ল'লোঁ। তাৰপিছতে এয়া মই এখন কেৰাহী পাতি ল'লোঁ আৰু তাতে মই মিঠাতেল অকণমান দি দিছোঁ। তেলখিনি গৰম হোৱাত মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজটো এনেধৰণে দি দিলোঁ। এয়া তাৰপিছতে মই আদা ৰচুনখিনিও দি দিলোঁ। ইয়াত কোনো মই বেলেগ মা মছলা ব্যৱহাৰ নকৰোঁ, অকল আদা ৰচুন পিঁয়াজেই ব্যৱহাৰ কৰিম। তাৰপিছতে ইয়াতে মই মচুৰ দালিখিনি দি দিলোঁ। এয়া মচুৰ দালিখিনি অকণমান ফ্ৰাই কৰি ল'ব লাগিব। ইয়াত বুট দিও বনাব পাৰি, বুট দি বনালেও ভাল লাগে। এইটো হৈছে মোৰ মাৰ ৰেচিপি হয়, মই মাৰ পৰা এনেধৰণে শিকিছোঁ, এনেকৈ মায়ে বনায়। তাৰপিছতে ইয়াতে মই অকণমান হালধি দি দিলোঁ আৰু নিমখো অকণমান দি দিলোঁ আৰু অকণমান চেনি দি দিলোঁ। অকণমান মিঠা মিঠা লাগিলে খাই ভাল লাগে। মই প্ৰত্যেকটো বস্তুতে অকণমানকৈ মিঠা দিয়ে দিওঁ, চেনি অকণমান দিওঁৱেই, তেতিয়া কিবা এটা খাই ভাল লাগে। এয়া অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে ইয়াতে মই পানী দি দিলোঁ। মই গৰম পানী দিয়া নাই, ঠাণ্ডা পানীয়ে দি দিছোঁ। দালিটো অকণমান সিজিব লাগিব। তাৰপিছতে মই কলডিলখিনি দি দিলোঁ। মই কেমেৰা কৰি আছিলোঁ কলডিল দিওঁতে, কিন্তু ভিডিঅ'টো অন হ'ল, কিন্তু ভিডিঅ'টো অনহে হৈ আছে, বাকী ভিডিঅ'টো নহ'লে। সেইকাৰণে আকৌ পিছৰখিনি এনেধৰণে কৰি দিলোঁ। এয়া কলডিলখিনি দি দিলোঁ। বেছি টাইম নালাগে, হৈয়ে যাব। তাৰপিছতে বইল কৰি লোৱা আলুটো মই পিটিকি দি দিলোঁ। এনেধৰণে খাই খুব ভাল লাগে, শুকানকৈও বনাব পাৰি। তাৰপিছতে ইয়াত পানী অকণমান দি দিলোঁ। মই গৰম পানী ব্যৱহাৰ নাই কৰা, গৰম পানীও ব্যৱহাৰ কৰিব পাৰে। এয়া তাৰপিছতে কেঁচা জলকীয়া 3টা দি দিছোঁ। হৈয়ে গ'ল আৰু মোৰ কলডিলৰ চব্জিখন। ঠিক আছে, আজিলৈ আহিছোঁ। নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।